বৰপেটা ৰোডত মাহমুদ মাদানী, মৌলানা আৰশ্বাদ মাদানী, ছৈয়দা হামিদৰ পুতলিকা দাহ কৰিলে হিন্দু সুৰক্ষা সেনা অসমে। বৰপেটা ৰোডত জমিয়ত উলেমা-ই-হিন্দৰ অধ্যক্ষ মাহমুদ মাদানী, প্ৰাক্তন অধ্যক্ষ মৌলানা আৰশ্বাদ মাদানী আৰু মহিলা সমাজকৰ্মী ছৈয়দা হামিদৰ পুতলিকা দাহ। হিন্দু সুৰক্ষা সেনা অসমৰ উদ্যোগত সুৰক্ষা সেনা অসমৰ সভাপতি কাঞ্চন নাথে কয়, বৰপেটা DC অফিচ জ্বলোৱা আমচুৰ দৰে সংগঠন নিষিদ্ধ কৰাৰ দাবী, অন্যথা হিন্দু সুৰক্ষা সেনা আৰু আমচুৰ মাজত ভয়ংকৰ এখন যুঁজ হ'ব বুলি জনায়। এই সন্দৰ্ভত বৰপেটা ৰোড থানাত এখন এজাহাৰ দাখিল কৰে সংগঠনটোৱে। লগতে আপোনালোকক জনাই দিওঁ যে আমচু নামৰ এটা আমচুৰ নিচিনা এটা সংগঠন অসমত জন্ম হৈছে, য'ত বৰপেটা DC অফিচ জ্বলাই দিছিলে। সিহঁতে মানে কি এই মহম্মদ মাদানীক সিহঁতে সমৰ্থন কৰা আমাৰ পৰিলক্ষিত হৈছে। এই আমচুক তৎকালীনভাৱে চৰকাৰে বেন কৰিব লাগে, অন্যথা আমচুৰ লগত হিন্দু ৰক্ষণৰ লগত ভয়ংকৰ যুঁজ এখন হ'ব, আৰু সেই যুদ্ধ কিন্তু যিকোনো ভয়ংকৰ পৰিণত হ'ব, আৰু বাংলাদেশী মিয়াক কিন্তু আমি তাৰ এটা বেৰ পাৰ কৰাই থৈ আহিম। আৰু আমচুক এই ক্ষেত্ৰত কৈ দিওঁ, আমচুক আকৌ এবাৰ কাণত পানী দি দিওঁ, হিন্দুস্তানত কোনো হিন্দু কিন্তু বিদেশী নহয়। আমচুৱে বাৰম্বাৰ কালাৰ এটা সানি আছে যে হিন্দুখিনিকো মানে একেলগে হিন্দুখিনিকো বিদেশী সজাব লাগে বা বিদেশীখিনিও খেদব লাগে, কেৱল মিয়া মুছলমানে নহয়। কিন্তু আমাৰ হিন্দুস্তানত হিন্দু থাকিব, তাতে কোনো কথাই নাই। ইয়াৰ পৰা যদি খেদা খাব লাগে, বাংলাদেশী মিয়াক খেদা খাব লাগিব। তাৰ সমান্তৰালভাৱে আৰু এটা ভয়ংকৰ তথ্য আপোনালোকক মাজত ক'বলৈ গৈছোঁ, যিখিনি ম্যানমাৰৰ পৰা ৰোহিংগীয়া মিয়াই খেদা খাইছিলে, সেই মিয়াই কিন্তু বৰ্তমান সময়ত অসমক সংস্থাপনৰ বাবে আমচুৱে কিন্তু ঠিকা লৈছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ, কাৰণ আমচুক আমি সকীয়াই দিছোঁ। বাংলাদেশৰ কাৰণে আপোনালোকে দৰদী সংগঠন এটা এই অসমত চলাৰ কাৰণে কোনো অনুমতি দিছে, এই আমি লক্ষণীয়ভাৱে একটা চিন্তাত পৰিছোঁ। কিন্তু এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আমচুক তৎকালীনভাৱে বেন কৰাৰ কাৰণে আমি দাবী কৰিছোঁ। হয়, ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বিভিন্ন অপশক্তি, আদিৰ নিচিনা অপশক্তি বা এই জামিয়াত উল হিন্দৰ অৰ্গেনাইজটোৰ যিখিনি কেইজনমান মৌলানাই যি তথ্য ব্যৱহাৰ কৰাৰ লগতে অসমত যি বাংলাদেশীৰ স্থাপনৰ এক ষড়যন্ত্ৰ কৰিছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। লগতে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পদত্যাগৰ কথা কৈছে, তেওঁ পদত্যাগ ক'ব লাগে। তাৰ বাবে আমি আজি জমিয়তুল হিন্দৰ অধ্যক্ষ মহম্মদ মাদানীৰ পুতলিকা দাহ কৰিলোঁ। তাৰপিছত প্ৰাক্তন মৌলানা আৰফাত মাদানীৰ পুতলিকা দাহ কৰিলোঁ, আৰু মহিলা সমাজকৰ্মী ছৈয়দা হামিদৰ পুতলিকা দাহ কৰিলোঁ। আৰু ইতিমধ্যে কেৱল পুতলিকা দায়ে নহয়, আমি FIR দিয়াৰ কাৰণে আমি বৰ্তমান সাজু হৈছোঁ। আজি 3টা বা 4টা বজাত আমি বৰপেটা থানাৰ জৰিয়তে এখন এজাহাৰ আমি দিম ছৈয়দা হামিদৰ বিৰুদ্ধে। আর আপোনালোকক এই মুহূৰ্তত কৈ দিওঁ, এই 3জন ব্যক্তি মহম্মদ মাদানী, আৰফাত মাদানী আৰু ছৈয়দা হামিদক আমি অসমত প্ৰৱেশ কৰাৰ বাধা দিছোঁ। তেওঁ যাতে অসমত প্ৰৱেশ নকৰে, আৰু অসমত যদি তেওঁ প্ৰৱেশৰ চেষ্টা কৰে তাতে কিন্তু বাধাৰ সন্মুখীন হ'ব। তাতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তেতিয়াহ'লে সেই বাংলাদেশী মিয়া আৰু বাংলাদেশী মিয়াৰ দৰদীসকলে জগৰীয়া পৰৱৰ্তী আমি ক'লোৱে যে আমি এই 3জন মানুহক মহম্মদ মাদানী, আৰফাত মাদানী আৰু ছৈয়দা হামিদক অসম প্ৰৱেশ যাতে নকৰে তাৰ বাবে আমি সকীয়াই দিলোঁ। যদি অসমত প্ৰৱেশ কৰে আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। তাৰ কাৰণে আপোনালোকে নিশ্চয় অৱগত হ'ব যে কিবা নহয় কিবা ধৰণৰ এটা ঘটনা সংঘটিত হোৱাৰ খাটাং। কেৱল মুছলিম বুলি নহয়, কথাটো কোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। একাংশ বাংলাদেশী মিয়াই আৰু একাংশ এইবোৰ এজেণ্ডা মহম্মদ হামিদ, আৰফাত হামিদ, ছৈয়দা হামিদ এই ধৰণৰ বা আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱী আছে শিয়াল পণ্ডিত, সেই শিয়াল পণ্ডিত কেইটা আজিৰ পৰা নহয়, আগৰ পৰাই বাংলাদেশৰ আৰু চাইনাৰ গোলাম, সিহঁতে পইচা খাই থাকে। উত্তৰ পূৰ্বাঞ্চলখন ইছলামিক ৰাষ্ট্ৰ বনাৰ কাৰণে বা বাংলাদেশৰ লগত চামিল কৰাৰ বাবে সেইটো আজিৰ পৰা নহয়, আজিৰ পৰা 30-40 বছৰৰ আগৰ সপোন সিহঁতে চাই লৈছে। কিন্তু আমি যেতিয়ালৈকে আছোঁ, হিন্দু ৰক্ষা সেনা আছে বা বিভিন্ন হিন্দু অৰ্গেনাইজ থকালৈকে আমি সেই কেতিয়াও মানি নলওঁ। অসম আদিত্য, বৰপেটা।